গুড মৰ্ণিং। একদম পজিটিভলি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আজি। মনটো খুব ভাল লাগি আছে, মানে একো বেগেজ নাই আৰু একো চিন্তা তেনেকুৱা এক্সাইটমেণ্ট, মানে একদম নৰ্মেল নিউট্ৰেল হৈ আছে। একো ধৰণৰ বেয়া লগা একোৱে নাই, মানে একদম ধুনীয়া এটা মন লৈ ৰাতিপুৱা এগছি চাকি জ্বলালোঁ আৰু কিটচেনত সোমাই আটা মঠিলোঁ। পুৰি লুচি কিবা বনাম আৰু বুট দালি তৰকাৰী এখন বনাম, অকণমান মিঠা কৰি। তাৰপাছতে দিনটো ভালকৈ আৰম্ভ কৰোঁ আৰু ৰাতিপুৱা ভালদৰে আৰম্ভ কৰিলে মানে দিনটো ভালকৈ যাব আৰু হয়নে। ৰাতিপুৱাই যদি মই মনটো বেয়া কৰি দিনটোলৈ মানে একো এটা কৰিব পৰা নাযাওঁ, একদম এলেহুৱা হৈ বহি যোৱা হয়, অভাৰ ইটিং কৰা হয়, মানে কিবা কিবি হৈ যায় আৰু অশান্তি লাগি থাকে। চ' ৰাতিপুৱাই একদম ধুনীয়াকৈ ষ্টাৰ্ট কৰিছোঁ দেই, এনাৰ্জেটিক পূৰা। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ মই কি বনালোঁ কি নাই বনোৱা, কাৰণ আজি ছোৱালী ডিমাণ্ড মতে বনি আছে পুৰি চব্জি। আৰু নেৰানেপেৰা বৰষুণৰ কাৰণে স্কুল পঠোৱাটো আজি মই স্কুল কেঞ্চেলেই কৰিলোঁ আজি। চ' নালাগে, পানী চানী হ'ব, ভেন চেন ক'ৰবাত লাগি ধৰিব, কিবা হ'ব, আৰু সেই চিন্তাটোত মই নোসোমাওঁ আজি। কাৰণ মই কৈছোঁ দিনটো একদম ভালকৈ আৰম্ভ কৰিছোঁ, একো ভয় নাই শংকা নাই, ধুনীয়াকৈ আৰম্ভ কৰিছোঁ। নিজৰ জীৱন নিজে জীয়াই থাকোঁ, কাৰণ কাকো হাত পাতি খোৱা নাই। দস্তুমত নিজৰ কষ্টৰে, মানুহজনে কষ্ট কৰিছে বাৰু, মই ঘৰৰ কামকেইটা সেইটোতো কষ্ট ন, হাউচৱাইফ। চ' নিয়াৰিকৈ কামবোৰ কৰি আছোঁ, একো বেগেজ নাই, ভালকৈ আছোঁ। চ' আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, কথাখিনিও ক'লোঁ। সকলো তেনেকেই ভালকৈ থাকক। মই পাৰিছোঁ যদি আপোনালোকে কিয় নোৱাৰিব, হয়নে। দুখ আছে, সুখ আছে, হাঁহি আছে, কান্দোন আছে, যন্ত্ৰণা আছে, যাতনা আছে, চব আছে। কিন্তু হ'লেও জীৱনটো বৰ ধুনীয়া। শেষ নোহোৱালৈকে এই মন্ত্ৰ ফাঁকি মানে হাতৰ মুঠিত ৰাখিম যে জীৱনটো জীয়াব লাগিব, জীয়াবলৈ এই জীৱনটো জীয়াবলৈ মোক দিছে, তো ময়ে জীয়াব লাগিব, হয়নে। ঠিক আছে, সকলো ভালে থাকক। এয়া অকণমান চেনি ব্যৱহাৰ কৰিছোঁ দেই মই। মিঠা বুট দালিকণ মানে পুৰিৰ লগত ভাল লাগে আৰু যিহেতু খুব বেছি চল্টি বস্তু আমি নাখাওঁ, মই নাখাওঁ দেই বিশেষকৈ। জ্বলা মিঠা টেঙাটো পাৰি, কিন্তু চল্টি বস্তু একদম বেয়া পাওঁ। চ' ধুনীয়াকৈ বনালোঁ, খালোঁ। আজি দিনটো বহুত ধুনীয়াকৈ গ'ল। আৰু এমাজন প্ৰাইমত মানে প্ৰাইম ভিডিঅ' তাতে মই এখন ৱেব ছিৰিজ ষ্টাৰ্ট কৰিছোঁ। এটা এপিছ'ড, দুটামান এপিছ'ড গৈছে আৰু সেয়া ষ্টাৰ্ট কৰিছোঁ। চাই আপোনালোকক ক'ম কি চালোঁ কি নাই চোৱা, গেছ কৰিবচোন কোনোবাই পাৰে যদি। গাঁৱৰ এখন চিকিৎসালয়ৰ ওপৰত, গাঁৱত থকা চিকিৎসালয়, নতুনকৈ ডক্তৰ যায়, ষ্টাৰ্ট কৰিছোঁ আৰু। চ' সকলো ভালেই থাকক। বৰষুণৰ বতৰ, বাপৰে, কাপোৰ কানি মানে অৱস্থাটো বেয়া হৈ গৈছে। ডাৱৰীয়া, মাজে মাজে ৰ'দটো ওলায়, কাপোৰগাল লৈ ওপৰলৈ যাওঁ, আকৌ বৰষুণটো আহে, আকৌ কাপোৰগাল আনো, আকৌ ৰ'দটো ওলায়, সেয়াই হৈ আছে। কিন্তু হ'লেও কাপোৰ এটা গোন্ধ এটা ওলায় ন, কমফৰ্ট আৰু কিবা ভাল সুগন্ধি থকা চাৰ্ফ কিবা ইউজ কৰিলেও দেখোন এই ডাৱৰীয়া বতৰৰ গোন্ধটো কাপোৰত থাকেই। ৰ'দটো ওলাওক, মানুহবিলাক ভালদৰে চলা ফুৰা কৰক, কাৰণ ইয়াতে গুৱাহাটীত পানী হ'লে মানে অৱস্থাটো তথৈবচ হৈছে। আগতে য'ত য'ত পানী নহয় তেনেকুৱা জেগাবিলাকত পানী হৈছে। কাৰণটো এইটোৱেই যে কিছুমান জেগা ডেভেলপ হৈছে, মানে নলা নৰ্দমা ভালকৈ বনাই লৈছে আৰু এটা ছাইড ডাউন হৈ গৈছে। তাইক লগতে একাপ গাখীৰ আৰু এটা কলো দিলোঁ, কিন্তু আইদেউ আকৌ টোপনি গ'ল। আকৌ উঠাই মেলি এয়া খোৱালোঁ দেই।